আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰাকাতুহু। মৰাৰ আগত মৃত্যুৰ প্ৰস্তুতি কেনেকৈ কৰিব? 545 হিজৰীৰ কোনো এটা দেওবাৰ পুৱাৰ সময় শ্বেখ আব্দুল কাদিৰ জিলানী ৰহমতুল্লাহি আলাইহিয়ে বাগদাদ চহৰত অৱস্থিত নিজৰ খানকাহত লক্ষাধিক মুছলিম তথা অমুছলিমৰ সন্মুখত মৃত্যুৰ আগত মৃত্যুৰ প্ৰস্তুতিৰ অনুভৱ জাগ্ৰত কৰিবলৈ এনেদৰে বক্তৃতা দি আছে। হে মানুহ, শুনা, নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, যাৰ বাবে মংগলৰ কোনো দুৱাৰ খোল খাই যায় তেওঁ যেন ইয়াক গনিমত বিনা শ্ৰমে প্ৰাপ্য সম্পদ বুলি ভাবে, কিয়নো সি নেজানে যে এই দুৱাৰ কেতিয়া বন্ধ হৈ যাব। হে মানুহ, আনন্দিত হোৱা আৰু নিজৰ জীৱনৰ দুৱাৰখন যেতিয়ালৈকে খোল খাই আছে তাক গনিমত বুলি ভাবা, কিয়নো সেয়া অতি সোনকালে বন্ধ হৈ যাব। সোৱাব আৰু অন্যান্য ভাল কামবোৰক গনিমত বুলি ভাবা যেতিয়ালৈকে তুমি সেইবোৰ কৰিব পাৰিছা। গনিমত বুলি ভাবা তৌবাহৰ দুৱাৰক চাকৰাত মৃত্যুৰ আগমুহূৰ্তত পৰকালৰ দৃশ্যসমূহ ভাহি উঠাৰ সময়ত সেই দুৱাৰ বন্ধ হোৱাৰ আগেই তাৰ মাজেদি প্ৰৱেশ কৰা। গনিমত বুলি ভাবা দুৱাৰখনত নিশ্চয় সেয়া তোমাৰ বাবে সদায় মেল খাই আছে। হে গাফিল উদাসীন মানুহ, মৃত্যুৰ ফিৰিষ্টা অহাৰ আগে আগে যিখিনি তুমি ভাঙি চুৰমাৰ কৰি পেলাইছা তাক ঠিক কৰি লোৱা, যিটো তুমি অপবিত্ৰ কৰি পেলাইছা তাক ধুই লোৱা, যিটো তুমি ময়লাযুক্ত কৰি পেলাইছা তাক চাফা কৰি লোৱা, জুলুম কৰি যি বস্তু তুমি আত্মসাৎ কৰিছা তাক উভতাই দিয়া। নিশ্চয় জমদূত অহাৰ পিছত তুমি এক ছেকেণ্ডৰ বাবেও আহৰি নাপাবা আৰু তোমাৰ নয়ন জুৰি আপোনা আপুনি বন্ধ হৈ যাব। কিয়ামতৰ দিনা মানুহে দুনিয়াৰ বুকুত কৰি যোৱা সকলো ভাল বেয়া কামক সুঁৱৰি পৰিতাপ কৰিব, কিন্তু তেতিয়া অনুতপ্ত হলে কোনো কামত নাহিব। মৃত্যুৰ আগত আজিয়েই যদি স্মৰণ কৰিব পাৰা তেন্তে সেই ক্ষণত এয়া বৰ লাভদায়ক হ'ব। হে ভাই, আল্লাহ পাকৰ পৰা লজ্জিত হোৱা আৰু গাফিলতি উদাসীনতা এৰি দিয়া। তোমাৰ সময়ৰ অপচয় হৈ আছে, তুমি এনে বস্তু বুটলাত ব্যস্ত আছা যাক তুমি খাব নোৱাৰিবা, এনে অট্টালিকা তুমি সাজিব ধৰিছা য'ত তুমি বাস কৰিব নোৱাৰিবা। এই সকলোবোৰ বস্তুৱে তোমাক তোমাৰ প্ৰতিপালকৰ পৰা দূৰীভূত কৰিহে এৰিব।